আমার চাহ আহি পালে স্নেক্স দিছে আৰু চাহ দিছে ইয়াত গৰম পানীটো দিছে বাট ইয়াতে এই সেম ৰাজধানীৰ দৰে ভুজিয়া এইটো কচুৰি এইটো জুচ আৰু এইবিলাক দিছে পিনাট চিক্কি উইথ হোৱাট মছলা টি ওকে এইবাৰ মছলা টি খাব পাৰিম ওকে চ' এতিয়া বন্দে ভাৰততে গৈ আছোঁ আমি বন্দে ভাৰতৰ সার্ভিস বহুত ভাল আর বহুত ভাল লাগিছে বহুত স্ট্যান্ডার্ড ট্রেন হয় সো গাইস মই আগৰ পৰা পিছফালে আহিলোঁ এই লগৰ কেইটাৰ লগত পাপু জুজি এইকেইটা বহিছে আৰু কুলদীপ আৰু মই অলপ বহি লৈছোঁ টাইম কিমান পাপু বৰ্তমান 6টা 55 হৈছে 6টা 55 গধূলি 6টা 55 আমাৰ ফালে কিন্তু কি হয় আন্ধাৰ হয় কিন্তু ইয়াত চান এতিয়ালৈকে ডুবাই নাই আৰু এয়া আমি পাঞ্জাৱত আছোঁ এইবোৰ হৈছে ছানফ্লাৱাৰ খেতি আৰু ইয়াত খেতিয়কবিলাকে পথাৰত বাইক লৈ আহে একদম মজা এক্সপিৰিয়েঞ্চ আমাৰ অনামিকাই ভিডিঅ' কল কৰি আছে কুলদীপক ঐ হেৰি অনামিকা হেৰি আন্ধাৰ হৈছে না ইয়াতে হেৰি হৈ আছে চান ডুবাই নাই আমি গম পালোঁ আমাৰ তাৰে অনামিকাৰ পৰা খবৰ ল'লোঁ আন্ধাৰ চাওক তাতে আন্ধাৰ ব্লগ এটা পাই আছে অলপ পিছত আমি সেই কৰিব লাগে বন্দে ভাৰতৰ খানাটো আহি গ'লে আমাৰ খানাত আছে পনীৰ ইয়াতে আছে আপোনাৰ এই দাইল এইটো তৰকাৰী আৰু দালি আছে এইটো পনীৰ আছে ইয়াতে আইচক্ৰীম দিছে আৰু আমাৰ এইফালে খেলা চলি আছে বাবু খেলাত কোনে জিকিব ইয়াতে KKR ছাপোৰ্টাৰ হয় খেলা চাই আছোঁ আৰু কিন্তু মোৰ আজি এটা অনুভৱ কৰিছোঁ এনে নিউজবোৰ মই হেৰিত চাওঁ ছ'চিয়েল মিডিয়াত চাওঁ কিন্তু আজি ট্ৰেইনত নিউজ পেপাৰ পঢ়ি ভাল লাগিছে ইয়াতে কেইটামান নিউজ পঢ়িলোঁ ময়ো আচলতে মই যিহেতু ইমান খেলা চেলা নহ'লে হাৰ্দিক পাণ্ডিয়াৰ নিউজটো মই আজি ইয়াত পালোঁ নিউজ পঢ়ি পিনে পালোঁ চ' নিউজ ট্ৰেইনত নিউজ পেপাৰ পঢ়াৰ প্ৰথম অভিজ্ঞতা ভাল লাগিছে চ' শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ সৈতে মোৰ এইজন যুৱকৰ হালত খুব টোপনি তাৰ সকলোৱে এতিয়া খানা খাব ৰেডি তেওঁলোকে খানাত এই খানাবোৰ ইয়াতে মানে ষ্ট'ৰ কৰে বন্দে ভাৰতত আমি মানে ঘৰৰ পৰা টেঙা লৈ আহিছোঁ সেইকাৰণে আৰু টেঙাটো কাটি লওঁ আপোনালোকক দেখাই দিছোঁ বাৰু কেনেকুৱা হয় সকলো ইয়াতে খানা খাব ৰেডি খানা খাব ৰেডি চলি আছে टिक टिक बेबी वो देखो क्या नाम है तुम्हारा ये इमान धुनिया मरम लगा अभी मायना बोलू ब्लॉग वाह तुम्हारा नाम की तुम्हारा नाम क्या है व्हाट इज योर नेम क्यूटू टेल मी बोलो क्यूटू आपका नाम भैया जी अखिल आपको कहाँ से है जम्मू से और हम लोग भी इधर ही जा रहे हैं कहाँ से हम लोग आसाम से है वासी से आया इनके साथ जो हाँ हम लोग सभी साथ तो इधर उधर देख रहा हूँ अच्छा सर्विस आपका बेटिया इसका नाम क्या है कायरा कायरा एक्ट्रेस बनेगा ना बड़ा आके
शेक 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 दीजिए हेलो करो हेलो 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 गाइस खाना तो আমি যেটা খালে ভাত বানাইছিলো ওইটা খাও কাটি দিম র এটা দেখো দেখাম গাইস এটা খানাটো খাও খানাটো বহুত ভাল দিছে পনিৰ দিছে আৰু ভাজি দিছে দালি দিছে এটা খালে আৰু ইয়াতে আইটেমে চাই আছে আৰু নেমু টেঙা ঘৰৰ পৰা আনা এটা খাই দিম আৰু আগত নেমু চাটনি বনি আছে বিকাশক দেখাই দিওঁ বিকাশ দেখাই দিয়া চাটনি হ'ব অলপ এনেকৈ এনজয় কৰি কৰি গৈ আছোঁ ভাল লাগিছে চাই থাকক কিমান পৰা দেখাই দিম আমি ঘৰৰ পৰা নেমু আনিছিলোঁ এই আমাৰ আইতাহঁতে দেখি আমাৰ এই অসমৰ নেমু মানে খাই টেষ্ট কৰি আছে सिल्का स्किन के लिए अच्छा होता है और सिल्का ना वो स्किन के लिए अच्छा होता है बाकी जो गाँव में भी है लेकिन इसका नाम ना हाँ, गढ़ नींबू बोलता है मैं तो गर्ली नींबू गढ़ नींबू बोलता है अच्छा उसका वो जो सिल्का है वो पतला होता है या इससे मोटा होता है हाँ सापला पतला होता है तो ऐसा ही है ऐसा हो या गोल है एवढा होता है लंबा रहता है अच्छा लंबा रहता है आसाम का नींबू का टेस्ट कैसा है कौन सा खाते हैं नानी आसाम का नींबू का टेस्ट कैसा है अच्छे लगता है अच्छा है ना आप है उसका घर का नींबू है इसका वो नाम का है ऐसा लगता है वो बहुत बड़ा किसान है हेलो बोला हाँ। वैष्णो 2 हेक्टर का वो नींबू का फार्म है बड़ा देवी মই নেমু পিছ খাওঁ আৰু শুই যাওঁ এই পাপুৰ নেমুই খুব ক্ৰেডিট লৈ আছে মায়াকে কৰে খেতি আমি তাক ক্ৰেডিটটো দি আছো চ' अरे बोलो जय माता दी ऊंचे पर्वत लंबा रास्ता बेदरबार लगाया है चलो बुलावा आया है माता গাইজ টুপি চুপনি একো নাহে দেই বন্দে ভাৰতত আহি পিনে ইমান টাইম ভালে লাগিছে যে বিচনাৰ ব্যৱস্থা নাই ন আৰু ট্ৰেইন 2 ঘণ্টা 3 ঘণ্টা লেট মাৰি আছে সেইকাৰণে আমি মানে গৈ পাম আপোনাৰ 4টা বজাত আৰু 1 ঘণ্টা মানে চাগে ৰুমত পাম আৰু বাই ফ্ৰেছ হৈ ডাইৰেক্ট যাবই লাগিব আজিও মানে শ্লিপলেছ নাইটে হৈ আছে সিহঁতে শুইছে সেইকাৰণে ক'ব হৈছে সিহঁতে আমি কেতিয়া শুব পৰা নাই তো ফাইনেলি আমি কাটৰা ষ্টেচন পালোঁ মানে যিটো ষ্টেচনত নামিলে মানে বৈষ্ণদেৱী মন্দিৰ যাব পাৰি তো আমি গোটেইবোৰ নামিলোঁ কোনো ভালকৈ এতিয়া আমি যাম আৰু ডাইৰেক্টলি বৈষ্ণদেৱী মন্দিৰ ইয়াৰ পৰা এখন আমি গাড়ী ল'ব লাগিব তো চাই থাকক ফাইনেলি আমি কিবাকে দেৱীৰ দৰ্শনটো হ'লে হ'ল আৰু সেইটোৰ কাৰণে আমি কৰি আছোঁ তো ভাল লাগিছে এতিয়া আমি সকলোৱে এইবিলাক খুলি কৰি লৈ আগবাঢ়ি গৈ আছোঁ জয় মাতা দি জয় মাতা দি আমি একেবাৰে ওপৰত যাম জয় মাতা দি সকলোৱে ইয়াৰ পৰা ভিউটো লৈছে নেটৱৰ্ক অলপো নাই ইয়াত নেটৱৰ্কৰ অভাৱ গতিকে আমাৰ চিমত নেটৱৰ্ক নাই এই যুগৰ চিমত নেটৱৰ্ক আছে আৰু সি এতিয়া ফোন কৰিব আমি এতিয়া ডাইৰেক্ট ৰুমলৈকে যাম তাত গৈ আৰু এই বস্তু বাহানিবোৰ থ'ম তাৰপিছত আমি মন্দিৰলৈকে তাত গা ধুই কিনে মন্দিৰলৈকে যাত্ৰা কৰিম আৰু দেখুৱাই থাকিম কি কি হৈ থাকে চাই থাকিব সকলোৱে ষ্টেচনটো কিন্তু বহুত চাফা এই সকলোৱে ধুনীয়াকৈ শুই আছে ইয়াতে এইটো আমি কাটৰা ষ্টেচনটো দেখুৱাইছোঁ ৰ ভাস্কৰ ৰখছি এইখন ষ্টেচনটো
সাংঘাতিক ষ্টেচন এইটো। গুৱাহাটী ষ্টেচনত এইটো আমাৰ মন্দিৰ, তালৈকে যাব লাগিব আমি। এইডাল কি জলফাই গাছ নেকি? এইডাল ইমান সৰু। কি পালো ফাইনেলি আমি আহি পালো আৰু আমাৰ এই গাড়ী আহি আছে, আমাৰ গাড়ী সেইখন, সেইখন গাড়ী। এইখন আমাৰ গাড়ী। আৰু কিন্তু ইয়াতে মানে ৱেডাৰটো বহুত ভাল। আৰু এই গাড়ী আহি পালে আমি লাভ খালোঁ, এতিয়া যাম আৰু बैग को इधर करो ठीक है চলো চলতে হে। চ' ৰুম পালোঁ ফাইনেলি, আমাৰ ৰুমটো এই দেখাইছোঁ, এইটো বাথৰুম, ধুনীয়া, দুখন বেড আছে, এখন ছিংগেল আৰু ইয়াতে তিনিটা হ'ব পাৰি, টিভি আছে, আইনা আৰু লকাৰ আছে ইয়াত। আৰু আমি চাৰিটা তাতে থাকিম আৰু ইয়াতে তিনিটা থাকিব, ইয়াত তিনিটা ইয়াতে থাকিব। এইটো বাথৰুম বঢ়িয়া, বহুত ভাল। গাইজ গা চা ধুই আহিলোঁ, এতিয়া অলপ ফ্ৰেছ লাগিছে। আৰু এতিয়া আৰু ডাইৰেক্ট কাপোৰ পিন্ধি আমি একদম যাত্ৰা কৰি নিজে মাতা দিলৈকে চ' দেখুৱাই থাকিম, চাই থাকিম। চ' বন্ধুসকল, আমি এতিয়া ওলালোঁ সকলোৱে ড্ৰেছ পাতি কৰি, গামোচা চামোচা লৈ এতিয়া মন্দিৰ দৰ্শনৰ কাৰণে সকলো ৰেডি, সকলোৱে গামোচা লৈছে। 20 মিনিটমান শুলোঁ আৰু এতিয়া গৈ থাকিম আৰু লাহে লাহে। এই আমাৰ হোটেলৰ ওচৰতে এডাল খুব ধুনীয়া গছ লিচু, কিন্তু পকা নাই দুৰ্ভাগ্য, যদি পকিলৈ ধুনীয়াকৈ খালোঁ হয়। এতিয়া আমাৰ ট্ৰেকিং কৰা এজনে মানে চিনিয়ৰ পাৰ্চন আমাৰ বিকাশ, পাৰিম না নাই বিকাশ? পাৰিম না? আৰু ইয়াৰে আমবিলাক ইমান কিয় সৰু সৰু? চব ইমান সৰু সৰু আম। এইডাল ধুনীয়া গছ আৰু জেগাটো বহুত ধুনীয়া আৰু ৱেডাৰটো বহুত বেছি ভাল, সেইকাৰণে মানে ওলাই আহি গাটো ধুই আহি খুব ভাল লাগিছে। গৰম ঠাণ্ডা একো নহয়। সময় এতিয়া 5:45 হ'ল, বহুতে ট্ৰেকিঙৰ কাৰণে ওলাইছে, গতিকে সকলোকে লগ পাই আছোঁ, চাই থাকোঁ। ঘৰা গৈ আছে, যিসকলে ঘৰত ছাৰ্ভাইভ কৰিব বিচাৰে তেওঁলোকে এনেকৈ যাব লাগিব। বঢ়িয়া আৰু ধুনীয়া এক্সপিৰিয়েঞ্চ। ৰাতিপুৱাৰ ভিউটো দেখাই দিছোঁ, খুব ধুনীয়া চাফ চিকুণ। আমি চাগে অটো এখন লৈ ল'ম আৰু অটোখনৰ পৰা যাত্ৰা আৰম্ভ কৰিম। এইয়া মানুহৰ লাইন, বহুত মানুহৰ ভিৰ, একদম 1 কিলোমিটাৰ আগৰ পৰা লাইন লাগি আছে একদম ওপৰত যাবৰ কাৰণে। চ' এতিয়া যে ভ্ৰমণ কৰিব আহিছোঁ, ইয়াতে মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, যাত্ৰা ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰত। আৰু ইয়াতে মানে চবে লাইন পাতি নিজৰ ID দেখায়।
তো হেৰিবিলাক টিকটবোৰ ল'ব লাগিব আৰু লাইন বহুত দীঘল, বহুত বেছি দীঘল আৰু ইয়াৰে পুলিচবিলাক কিন্তু বহুত ক্ৰিকেট। তো আমাৰ নাম ৰেজিষ্ট্ৰেশ্যন হ'ল আৰু এখন এনেকৈ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত এখন ID কাৰ্ড দিয়ে আৰু ইয়াৰ পিছতহে আমাক মানে ভিতৰত প্ৰৱেশ কৰিব দিব। চ' আহি থাকোঁতে এটা মষ্ট ইণ্টাৰেষ্টিং ভিউ দেখা পালোঁ, বহুত ধুনীয়া লাগিছে আচলতে। চবে ৰঙা কাপোৰ ইয়াতে বান্ধিছে, মোৰ লগতো আছে ৰঙা কাপোৰ, ময়ো বান্ধি দিওঁ। ভেৰি ইণ্টাৰেষ্টিং। এইয়া পাহাৰৰ মেইন ভিউ চাওক আপোনালোকে। এতিয়া ৰ'দ দিছে ন, এতিয়া ভাল। চ' এতিয়া আমি গৈ আছোঁ আৰু বহুত ট্ৰেকিং ষ্টাৰ্ট হোৱাই নাই, আৰু আছে বহুত। চ' গাইজ আমি লাঠি লৈ ল'লোঁ। চ' গাইজ আমি ধুনীয়াকৈ লাঠি লৈ ল'লোঁ। এতিয়া আমি গৈ থাকিম লাঠি লৈ লৈ এডাল সঁহাৰি। সকলোৱে লৈছে, আমিও লৈছোঁ আৰু। চ' গাইজ এতিয়া আমি এতিয়া আমি গৈ থাকিম আৰু এই লাইনটোৰ মাজেৰে। ইয়াৰ পৰা আৰু কেই কিলোমিটাৰ নাজানো, কিন্তু বহুত দূৰ বুলি জানো আৰু। তো গৈ থাকিম। লাঠিডাল আছে, লাঠি জোৰ আছে, হৈ যাব। জয় মাতা দি। চ' গাইজ বহুতখিনি ট্ৰেক কৰিলোঁ এতিয়ালৈ আৰু বহুতখিনি বাকী আছে। হা 1 কিলোমিটাৰো হোৱা নাই, তথাপিও কিন্তু বহুতে লাগি আছে, কাৰণ বহুত মানুহ ভিৰ, একফালে ঘোঁৰা একফালে মানুহ। কিন্তু সকলোৱে ধুনীয়াকৈ গৈ আছে, সেইটো ভাল লাগিছে। এজন আমাৰ খাৰ খোৱা ল'ৰাৰ এডমিন অভিজিত ঠাকুৰীয়া, ইয়াক ইমান দিন দেখাই আছিলোঁ, কিন্তু ইয়াৰ এটা ইউটিউব চেনেল আছে। সেইকাৰণে অনুভৱ বন্ধু ভাগৰ লাগিছে নেকি? আগতটো হ'ল আমাৰ মোৰ ৰাতি মানে খাব নোৱাৰিলোঁ, মেইন সেইটো কাৰণে মোৰ মানে ভাগৰ। হয়, তথাপিও মাতাই দিব, শক্তি দিব। ইজি গুচি যাম, ইমানখিনি আহিছোঁ তেতিয়া। গতিকে আপোনালোকৰ এক্সপিৰিয়েঞ্চ কৰি চাব পাৰে, খুব ভাল লগা এটা মুহূৰ্ত। আমি মই মানে নিজে ফিল কৰিছোঁ আৰু মই বাছ আৰু ট্ৰেইনত যেনেকৈ আছিলোঁ, ইয়াতে মানে তেনেকৈ থাকিব পৰা নাই। ভাইবটো বেলেগ হৈ গৈছে। ইয়াত মানুহ দেখি কিছুমানেতো খোজ কাঢ়িব নোৱাৰে, সেইবিলাকেতো একদম পালি গাড়ীত গৈছে, ঘোঁৰা গাড়ীত গৈছে, চ' হুইল চেয়াৰত গৈছে, মানে আচৰিত। আৰু মানুহে তেনেকৈও পইচা ইনকাম কৰি আছে আৰু মানুহে তেনেকৈ ভক্তিও কৰি আছে। চ' চাই থাকিব, যিমান পাৰোঁ দেখাই থাকিম। জয় মাতা দি, জয় মাতা দি। आगे बोलो, पीछे बोलो, बाएं बोलो, दाएं बोलो, जय माता दी। আমি 7:45 যাত্ৰা ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া 10:45 হ'ল আৰু 3 ঘণ্টা হ'ল। আৰু যিমান আহিলোঁ আৰু সিমানেই বাকী আছে, গতিকে আৰু 3 ঘণ্টা বাকী আছে। গাইজ ভিউটো চাওক, ভিউটো বহুত ধুনীয়া, বহুত ধুনীয়া ভিউ। এইটো চাওক, ঠাণ্ডাৰ টাইমত ইয়াতে গোটেই বগা হৈ থাকে এইখন। গাইজ আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ 7:40, এতিয়া পূৰা 10:40 হ'ল। ৰ'দ দিছে কিন্তু গৰম নাই। আমি দিল্লী আৰু অসমৰ দৰে গৰমটো পোৱা নাই। ইয়াত বতৰটো খুব ভাল, যিহেতু পাহাৰীয়া জেগা, ঠাণ্ডাটো হ'বই। আৰু আমি এতিয়া
মন্দিৰটো মেইন বৈষ্ণৱদেৱী মন্দিৰ পোৱাৰ 50% কমপ্লিট হ'ল। ইমান টাইম ভাবি আছিলোঁ এটা বেলেগ মন্দিৰ, যিটো বগা এটা মন্দিৰ থাকে, সেইখিনিহে পালোঁ। কিন্তু লাষ্টত গম পালোঁ যে আমি হাফ চেঞ্চুৰীহে আহিলোঁ। তো চেঞ্চুৰী হ'বলৈ আৰু 50% বাকী আছে। যিমান আহিছোঁ আৰু সিমান যাব আছে। ভাগৰ লাগিছে লাহে লাহে, কিন্তু ভাগৰবোৰ কমি আহিছে। ৰাস্তাত আহোঁতে আমি দোকান দি কফি খাই আহিছোঁ। আৰু গতিকে গাইজ যি হয় হ'ব আৰু। ঘৰত খানা খুৱাইছে চব তেনেকৈ, মুখত ডাইৰেক্ট বেগটো বান্ধি দিয়ে, সিহঁতে ডাইৰেক্ট খাই থাকে। 12:31 হ'ল। আমি এটা কথাই ভাবিছোঁ, এই মন্দিৰটো ইমান ওপৰত, মানে সাংঘাতিক কথা আৰু যে আমাৰ যিটো হিন্দু ধৰ্মমতে যিটো কথা আছে আমাৰ এই মন্দিৰটোৰ বিষয়ে, তাৎপৰ্যৰ বিষয়ে, যিখিনি ধৰক আমাৰ দেৱীৰ সতীৰ যেতিয়া দাহ হৈছিল, যেতিয়া বিষ্ণুৱে তেখেতক চক্ৰৰে 51 টুকুৰা কৰিছিল, তাৰে এটা অংগ ইয়াতে পৰিছিলে। গতিকে আৰু সঁচা কথা যে অংগ পৰিছিল, তাতে মন্দিৰ হৈছিল, আৰু আজি ইমান লাখ মই কৈছোঁ গেৰাণ্টি ইয়াতে 2 লাখ 3 লাখ যাত্ৰী ডেইলি আহে। মই কামাখ্যা মন্দিৰতো গৈছোঁ, কামাখ্যা মন্দিৰতো যাই থাকোঁ মই, তাতেও যাওঁ, তাতেও যাত্ৰী আহে। কিন্তু ইয়াতে বহুত বেছি, আৰু ইমান ডাঙৰ এৰিয়া, গোটেই পাহাৰখন মানে, আৰু পাহাৰখনো ইমান ডাঙৰ। আপোনালোকে চাওক, আমি আকৌ এইখিনিলৈকে যাবই লাগিব, এইখিনিলৈ। এই তাতে এটা ভাল আহিছোঁ যদিও ইয়াতে পানীৰ অসুবিধা নাই। তলত পানী বাৰু কিনি খাব লগা হৈছিলে, কিন্তু ওপৰত একদম পানীৰ অসুবিধা নাই। খুব ভাল ৱাটাৰ আৰু ঠাণ্ডা পানী আছে, বহুত ভাল। সেইটো বহুত মানে ভাল কৰিছে। আৰু এই প্লেন আৰু ইয়াৰে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইটো বহুত ভাল, বহুত মজবুত। মানে যাত্ৰীখিনি সহজ হোৱাকৈ একদম ধুনীয়াকৈ টিঙৰ চালি ইয়াতে দিয়া আছে, আৰু শিল নপৰাকৈ এনেকৈ লোহাৰে ৱাল দি দিছে। আৰু চেকিং বহুত, এইটো এটা চেকিং ৰুম। কিন্তু ঘোঁৰাবোৰৰো কষ্ট দেখি আচৰিত হৈছোঁ, মানে কিন্তু তেওঁলোকেও এই ঘোঁৰাৰেও চলি আছে। বহুকেইজন ব্যক্তিয়ে ইয়াত দেখিছোঁ, মানে ঘোঁৰাৰ বিজনেছটো সাংঘাতিক বিজনেছ হৈ উঠিছে। মাজে যাত্ৰী বহি আছে, মানে ইয়াত মানে সকলো সমান। ইয়াতে ধনী দুখীয়া উচ্চ নিচ ইয়াতে একো নাই আছে ইয়াত। সাংঘাতিক আৰু সাংঘাতিক। কিমান ধুনীয়া, মানে গৈ থাকিম ঘোঁৰা মানুহ সকলোবোৰ সমান। চ' এইটো বস্তু ভাল লাগিছে, যদিও ওপৰ, কিন্তু ইয়াতে আপোনাৰ ওপৰত আছোঁ, কিন্তু এই ডিচিপ্লিনটো ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে। আৰু ইয়াত ধুনীয়াকৈ কাম কৰা মানুহ আছে। ইয়াতে মানে ঘোঁৰাই যদি শৌচ পেচাব কৰে, সেইবিলাক একদম টাইম টু টাইম চাফা কৰি, ইয়াতে যদি এতিয়াই লেতেৰা হয় এতিয়াই চাফা কৰি দিয়ে। মানে সেইখিনি আহিও বহুত ভাল পাইছে। মানে ইয়াত অলপ চলপ ঘোঁৰাৰ গোবৰৰ গোন্ধ আছে, কিন্তু সেইখিনি ইমান ফিল নকৰে, কাৰণ যিহেতু চবেই কষ্ট কৰি আছে। কিন্তু আমি 7জন আহিছিলোঁ, আৰু সেই 7জনৰ আমি এতিয়া 3জন আছোঁ, বাকী 2জন অলপ বেলেগকৈ আছে, আৰু 2জন বেলেগকৈ আছে। এতিয়া গম নাপাওঁ সিহঁতক আমি কেতিয়া লগ পাওঁ। আৰু এতিয়া আৰু আছে। যাক সোধোঁ, যদি বেলেগ যাত্ৰীক সোধোঁ, তেওঁলোকে কয় ৰাত হৈ যায়গা। ৰাস্তা চাওক, কি ধুনীয়া এইবিলাক। গাইজ বহুত ভাল খবৰ। এয়া চাওক, আমি মন্দিৰটো দেখিবলৈ সক্ষম হ'লো। এই মৰঙা, সেইটোৱে এটা মন্দিৰ। ইয়াৰ পৰা আৰু কিমান কিলোমিটাৰ আছে, আমি লগভগ 3-4 মান হৈ যাব। আৰু আমি যাওঁ এতিয়া। মন্দিৰটো দেখিয়ে ভাল লাগিছে। এই ৰঙা টিংখন যে আছে, ৰঙা টিংবোৰ, সেইটোৱে মন্দিৰ। তাতে গৈ আকৌ লাইন আছে,
চ' চাই থাকক ইমান ডাঙৰ পাহাৰৰ মাজত এই মন্দিৰটো সাংঘাতিক কথা চাওকচোন পাহাৰো চাওক বাপৰে বাপ এইবিলাক আমি গোটেই তলৰ পৰা আহিছোঁ আহি পিনে আমি এইখিনি পাইছোঁ ফাইনেলি গাইজ আহি পালোঁ বঢ়িয়া লাগছে এইটো আমাৰ মন্দিৰ মা বৈষ্ণদেৱী জয় মাতা দি তোমাৰ আশীৰ্বাদত আহি পালোঁ এতিয়া আকৌ তাতে হাজাৰ হাজাৰ মানুহৰ লাইন আমি ভাবিছোঁ ৰোপৱে চলছে এই ৰোপৱেত আমি যাম হেৰিত ভৈৰৱ মন্দিৰ কাল ভৈৰৱ আৰু আমি এতিয়া তিনিটাহে আছোঁ আৰু বাকী চাৰিটা ক'ত আছে কেনেকৈ আছে আৰু আমাৰ আছামৰ চিমবিলাক ইয়াতে নেটৱৰ্ক কোনো কানেকশ্যন নাই ইয়াতে কানেকশ্যন নাই মানে গতিকে আমি এতিয়া সিহঁতক বিচাৰি কেতিয়া পাওঁ কি পাওঁ নাজানো চাওঁ বাৰু যিহেতু মাৰ ওচৰত আহিছোঁ মাই লগ কৰাই দিব জয় মাতা দি ফাইনেলি আমি আহি পাই গ'লোঁ ইয়াত পালকিবিলাক ৰখোৱা আছে আৰু ইয়াৰে মানুহবিলাকে ৰখাই পিনে ইয়াতে উঠাই যাই পিনে লৈ যায় ত' আমি মানে কি ক'ম আৰু মোৰতো কিবা সপোন সপোন টাইপ লাগি আছে এতিয়াও মই সঁচাকৈ আহিছোঁ বৈষ্ণদেৱী মন্দিৰ মানে ইমান ওপৰত আছে ইমান ডাঙৰ পাহাৰ ইমান খোজ কাঢ়িছোঁ ৰাতিপুৱা 7:30 পৰা এই এটা বীজ হ'ল কিমান টাইম হ'ল ভাব ভাল লাগিছে বহুত বহুত কি ক'ম মানে মই ক'ব নোৱাৰা হৈ গৈছে আৰু চাওঁ পালোঁৱে আৰু ইউটিউবত চোৱা মন্দিৰটো আজি মই দেখা পালোঁ আই ফিল চ' গ্লেড হাউ কেন আই এক্সপ্লেইন আই হেভ ন' ৱৰ্ডছ থেংক ইউ জয় মাতা দি 60 টকা 40 টকা লাগে অহা যোৱা কৰিলে 100 টকা বোলো আজি উঠিম আৰু চ' এইটো লাইন হৈছে আমি দৰ্শন কৰি এতিয়া ৰূপত উঠিম কাল ভৈৰৱ মন্দিৰ যাম ভৈৰৱ নহয় ভৈৰৱ ভৈৰৱ মানে কাল ভৈৰৱ মোৰ ধৰি উঠলি ৰাহুল তোমাৰ পডকাষ্টটো কি হ'ল বনাই আছোঁ এইটো ৰুমত বনাম আজি ইয়াতে গাইজ আমি ফাইনেলি আহিলোঁ বাবা ভৈৰৱক দৰ্শন কৰি এই ঘোঁৰাগিলাকৰ কাৰণে ভয়ে লাগে ভাই অ' ইয়াতে কি ডেঞ্জাৰ গাইজ মানে কি হ'ব আমি বাবা ভৈৰৱৰ এতিয়া দৰ্শন হৈ আহিলোঁ এই ইয়াতো বহুত মানুহ এই অভিজিত এই তাতে এটা ভিউ পইণ্ট আছে ব'ল সময় নাই কণ্টেণ্ট একে হৈছে না ত' গাইজ আমি আকৌ ৰিটাৰ্ণ ল'ম এতিয়া ৰূপে আমি কাল ভৈৰৱ মন্দিৰ দৰ্শন কৰিলোঁ ৰূপেৰ এক্সপিৰিয়েঞ্চ কেনে কোনটেপ কলিতা কোৱা ভেৰি গুড এই ধ্ৰুৱ ৰূপেৰ এক্সপিৰিয়েঞ্চ কেনে ফাৰ্ষ্ট টাইম অঁ আৰু আমাৰ লগতে সেই পাপু মণি ডেকা আমাৰ এই দুজন হেৰাই গৈছিল তাক আমি পালোঁ আৰু এতিয়া আমি গৈ আছোঁ গৈ 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 আমি ৰুম যাম ৰূপেৰ অলপ এক্সপিৰিয়েঞ্চ দেখাই লওঁ আপোনালোক আগৰ পৰা ভিউটো বহুত ভাল গাইজ ইয়াত দেখা পাইছোঁ হলৌ বান্দৰ চাওকচোন ইমান ধুনীয়াকৈ মানুহৰ দৰে বহি আছে ইয়াক চাওক মালকেইটা বহি ঐ দিছোঁ